खुलुमबाय अस्सलाम वालेकुम आदाब नमस्कार মই মানে কিছু বড় দি আছো তো সব বড় আই আছে আপোনালোকৰ লগত এটা মানে কেইটামান কথা শেয়াৰ কৰিব খুজিছো ৰাজনৈতিক বাতাবৰণ লৈ পলে সেই কাৰণে আমি মিলিত হৈছো ইয়াতে প্ৰথমতে যোৱা বিটিসি নিৰ্বাচনৰ আগত আমাৰ বিপিএফ দলৰ মুৰব্বী হাগ্ৰমা মহিলাৰী মহাশয়ে এটা ভাল এটা স্কিম তেখেতে ঘোষণা কৰিছিলে আমাৰ নৱ প্ৰজন্মৰ বাবে যুৱক যুৱতীসকলৰ বাবে 2 লাখ টকাকৈ একটান খাইছৰ কথা তেওঁলোকে সরকার গঠন কৰিলে সরকার গঠন কৰাৰ পিছত আমি দেখিবলৈ পালো কি যেটো এই সরকারি আঁচনি না এই সরকারি আঁচনিৰ কোনো এটা জাননী নাই কত এই নোটিফিকেশন কত নাই আৰু হেইটোৰ মানে কি বুলি কয় এটো এপ্লাই কৰাৰ আবেদন কৰাৰ কি প্ৰসিডিউৰ এটো আমি কোনো গম নাপালো ফর্ম কোড পায় অনলাইন কিবা প্রসিডিউর আছে নেকি এপ্লাই কৰাৰ কেটো নাজানিলো আমি ক্ৰাইটেৰিয়া কি সেইবোৰ আমি একো নাজানিলো পিছত আমি গম পালো তেওঁলোকে নিউটৰৰ ব্লকৰ অফিসে সেইটো এককনকে হেৰি কৰিছে বগাই পলে গটেখিনি হেৰি কৰি লৈছে আৰু সো এই সরকারি স্কিমটো যেটো সরকারি স্কিম সেইটো কেনেকৈ বড়োলেণ্ডবাসী যুৱক যুৱতীসকলে কিয় গম নাপালে সেইটো আবেদন কৰাৰ প্ৰপত্ৰখন আপুনি পোৱা নোপোৱাৰ কথা আপুনি দেখাও কিয় নাপালে আমি কোনো দেখাই নাপালো সেইটো কথা লৈ পলে মই প্ৰশ্ন কৰি আছো আৰু এই বস্তুটো এটো আমি কথা পাতিব লাগিব আমি সমাজখন এনেকৈ পেলাই দিব নোৱাৰো মোক কিছু মানে ৰাজনৈতিক ৰং খানিব খুজি আছে মই কিবা ইউপিএল ইফালে কিফালে বুলি মই কোনো ৰাজনৈতিক দলৰ মই প্ৰাথমিক সদস্য নহয় যোৱাটো কাৰ্যকালত প্ৰমোদ বড়ো মহাশয়ৰ যেটো কাৰ্যকাল আছিল 5টা বছৰত তেওঁলোকৰ যিমানখিনি কিছু মানে হেৰি কামবোৰ বেয়া কামবোৰ মই সাগে এইটো মোৰ দৰে যুৱকৰ মই সাগে প্ৰথম নম্বৰত আছো যোনে ইমান তেওঁলোকক সমালোচনা কৰিছো ইমান আলোচনা কৰিছো আৰু এতিয়াও যদি এই যেটো অনৈতিক যেটো হৈছে অনৈতিক কাম হৈছে এইটোৰ বিৰুদ্ধে যদি মই মাত নিদিও এটো খুব এটা ইনজাস্টিস হ'ব সেই কাৰণে মাত মাতিছো সো মই সকলো যুৱক যুৱতী আৰু বড়োলেণ্ডবাসী গোটেই নাগৰিকক মই সাৱধান হ'বলৈ আহ্বান জনাইছো সিনচিয়াৰ হ'বলৈ আহ্বান জনাইছো ৰাজনীতিৰ উৰ্ধ কৰিবলৈ কথা ভাবিবলৈ মই আহ্বান জনাইছো আৰু এই যেটো আমাৰ স্কিম আছিল এটো গভৰ্ণমেন্টৰ ফালৰ ডিপাৰ্টমেন্টে চোৱা নাই সেইটো চোৱাৰ কাৰণে 5 জন যুৱ নেতাক যেটো যুৱ নেতা বুলি বিপিএফে এটো ঢোল বজাই আছে তেওঁলোকক দায়িত্ব দিছিলে কোকৰাঝাৰৰ দিছিলে প্ৰহ্লাদ ব্ৰহ্ম বুলি এজনক যিজনক বিপিএফে মানে হেৰি কৰি থৈছিলে উলাই দিছিলে পাৰ্টিৰ পৰা মহামান্য আমাৰ যিজন ৰাষ্ট্ৰপতি দেশৰ আমাৰ গৌৰৱ এপিসি আব্দুল কালাম আৰু অটল বিহাৰী বাজপেয়ী নৰেন্দ্ৰ মোদীক হিজৰা বুলি এবাৰ তেখেতে খুব বেয়াকৈ কৰি কথা কৈছিলে সেইকাৰণে তেখেতক বয়কট কৰিছিলে পাৰ্টিৰ পৰা আৰু সেইজন যুৱ নেতাক আনি পেলাই কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ দায়িত্ব দিছে কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ প্ৰত্যেকজন নাগৰিকে ভোটাৰে তেখেতক খুদিব লাগে এই যুৱকসকলক যুৱক যুৱতীসকলক দিব লগা 2 লাখৰ প্ৰপত্ৰখন কিয় নেদেখিলে প্ৰসিডিউৰটো কি আছিল সেইটো চিৰাং ডিস্ট্ৰিক্টৰ দিছিলে কাষ্টম বসুমতাৰী বুলি তেখেত গোলাঘাটৰ হয় বিতে বড়োলেণ্ডৰ কাম কৰি আছে বিপিএফৰ হৈ পলে তেখেতক চিৰাং ডিস্ট্ৰিক্টৰ প্ৰত্যেক গৰাকী ভোটাৰে ঘুৰিব লাগে 2 লাখৰ যুৱক যুৱতীসকলৰ প্ৰপত্ৰ যেটো হয় সেইটো কিয় দেখা নাপালে ক্ৰাইটেৰিয়া কি আছিল লাষ্ট ডেট কেতিয়া আছিল এপ্লাই কৰা কেৱল ঘুৰিব লাগে আপোনাৰ বাক্সাত আমাৰ ৰাজু বড়া নামৰ এজন আছে তেখেতৰ কিমানখিনি হেৰি আছিল মই নাজানো তাৰ পিছত আছিল আমাৰ উদালগুৰিত আছিল কামাল আজাদ বুলি এজন তেখেতক উদালগুৰিৰ প্ৰত্যেকজন নাগৰিকে ঘুৰিব লাগে প্ৰপত্ৰটো কিয় দেখা নাপালে পোৱা নোপোৱা দূৰৰ কথা আপোনাৰ তামুলপুৰ ডিস্ট্ৰিক্টৰ আছিল সৰদ দাস বুলি এজন যুৱ নেতা বুলি তেখেতে ঘুৰিব লাগে তামুলপুৰবাসী প্ৰত্যেক গৰাকী ভোটাৰে আৰু ৰাজু বড়াক ঘুৰিব লাগে বাক্সাবাসী প্ৰত্যেক ভোটাৰে মই এইখিনি কথাই আপোনালোকক জনাবলৈ এইটো মানে মিলিত হৈছো আজি আৰু কিবা কৰি যদি আপোনালোকে কৰিব পাৰে কি হোৱাৰ বাবে তেখেতৰ নিৰ্বাচন খেলিব নোৱাৰাৰ কোনো কথা নাই তেখেতৰ অধিকাৰ আছে এজন নাগৰিক হিচাপে কিন্তু তেখেতৰ এক্টিভিটি কি তেখেতে সমাজত কি অৰিহণা যোগাইছে কি কাম কৰিলে এইখিনি গোটেই কথা চালি জাৰি চোৱাৰ এৰি যেটো দায়িত্ব এটো সমষ্টিবাসীৰ হয় এটো এই সমষ্টিৰ সিভিল সোসাইটিৰ হয় তেখেতে পাৰিবনে নাই সমষ্টিখন চলাবলৈ তেখেতৰ বেলেগ গুণ থাকিব পাৰে পঢ়া শুনা হ'ব পাৰে কিন্তু ৰাতি 12 বজাত কৰবাত কিবা এটা হৈছে নিজৰ স্কৰ্পিও এখনৰ পৰা যাব পাৰিবনে নাই মোকামাটি খসি পেলাই মানুহৰ বানপানীৰ সময়ত খবৰ ল'ব যাব পাৰিবনে নাই হাতী মানুহ সংঘাতৰ সময়ত যাব পাৰিবনে নাই মানুহৰ বিভিন্ন অসুবিধা হয় সেইবোৰ সময়ত তেখেতে কাম বন এৰি পেলাই যাব পাৰিবনে নাই এইবোৰ কথা তেখেতক লোক কৰিব পাৰিবনে নাই সহজত এইবোৰ কথা চালি জাৰি চোৱাৰ দায়িত্ব সমষ্টিবাসীৰ আৰু এই সমষ্টিৰ সিভিল সোসাইটিৰ আৰু টকাৰ পিছে পিছে ঘূৰি থাকিলেতো আৰু গোটেই সিস্টেম মই একো ক'ব নাযাওঁ কাৰণ মোৰ সমষ্টি নহয় মই এইটো ভোটাধিকাৰ নহয় এইটো সমষ্টিবাসীয়ে নিজে ভাবি চাওক
দলীয় কথা, কিন্তু মই এতিয়া মোক লৈ পেলাই কিছুমান বড়ো সমাজত মোক অলপ চিনি পায়, মোক লৈ পেলাই কেইটামান প্ৰশ্ন উদ্ভৱ হৈছে। সি সাংস্কৃতিক কৰ্মী হয়, নাটক কৰা মানুহ হয়, নাটকটো খুব সৰুকৈ লৈতো এই লিডাৰবোৰে, যিসকল লিডাৰৰ কথা কৈ আছো তেওঁলোকৰ নাটকটো একোৱেই নহয়। কাৰণ তেওঁলোকৰ দৰে আমি মানুহ ঠগাই ঠগাই নৌটাংকি কৰি পেলাই যুৱকসকলৰ ভৱিষ্যতটোক অন্ধকাৰত ৰাখি পেলাই যুৱ নেতাৰ নামত আমি দালালি কৰা নাই কাৰণে তেওঁলোকৰ কাৰণে আমি সৰু মানুহ। এতিয়া সৰু মানুহটো বাৰু মই সৰু মানুহ বুলি একচেপ্ট কৰোঁ, মই ডাঙৰ মানুহ নহয়। কিন্তু এইসকল লিডাৰ যিসকলৰ সাম্যক জ্ঞানখিনি নাই যে চৰকাৰী যিটো স্কিম সেইটো কোনো দলীয় স্কিম নহয়, সেইটো চৰকাৰী ডিপাৰ্টমেণ্টে সেইটো ল'ব, নটিফিকেশ্যন চৰকাৰ ডিপাৰ্টমেণ্ট ৱাইজত যাব। সেই সাম্যক জ্ঞানখিনি যিজনৰ নাই তেওঁলোকে এই বড়োলেণ্ডখন আহি থকা সময়ত কেনেকৈ চলাব এইটো ৰাইজে নিজে বিচাৰ কৰক। আৰু এইটো পোৱা নোপোৱাৰ কুৱেশ্যন নহয়, এইটো হ'ল অথেণ্টিকেশ্যন কুৱেশ্যন, এইটো হ'ল ট্ৰেন্সপাৰেঞ্চিৰ কুৱেশ্যন, এইটো আমাৰ অধিকাৰৰ কুৱেশ্যন। আমাৰ অধিকাৰটো কিয় খৰ্ব কৰিলে, কিয় সেই পাৰ্টিবোৰৰ, মই কলো নেকি মই পাহৰিলো, এজন যুৱক আহিছিলে মোৰ তাত, তাৰ নামত সোমাইছে, তাক 30,000 টকা দি পেলাই 1,70,000 টকা তাৰ পৰা লৈ যোৱা হৈছে। আৰু সেইটো যদি বেছি চিঞৰ বাখৰ কৰি থাকিলে গোটেই উলিয়াই দিম। এইটো মোৰ লগত আৰু এইবোৰ নৌটাংকি কৰি লাভ নাই। পাৰ্চনেল লাইফত আহিব নালাগে। পাৰ্চনেল লাইফ মোৰ যিমান লেতেৰা তাতকৈ এই 5জন যুৱ নেতাৰ পাৰ্চনেল লাইফ 1,000 more than 1,000 গুণ লেতেৰা হয়। চ' পাৰ্চনেল লাইফত আহিব নালাগে, চব উলিয়াই দিম নহলে। আৰু এইবোৰ সত্য কথা তেওঁলোকে হাগ্ৰামা মহিলাৰ ওচৰত গৈ পেলাই ক্ষমা খোজক। কি হৈছে এইটো আজি মই কোনোবা কৈ পঠাইছে, মোক কোনোবা এজন নেতাই বোলে মোক কিবা কিবি কৈছে, পাৰ্চনেল এটেক কিয় কৰিছে কিবা কবি। মই পাৰ্চনেল এটেকটো মই ৰিপ্লাই দিব নাযাওঁ। তেখেতক বোলে কিমান প্ৰমাণ লাগে, প্ৰমাণটো মই দিব নালাগে। ৰাইজ আপোনালোকে গোটেই আজিৰ পৰা ফেচবুকত আপলোড কৰা শুরু কৰি দিয়ক। কাৰ ঘৰত 5জন মানুহে পাইছে, ক্ৰাইটেৰিয়া কি আছে, আৰু লিগেলৰ কথা কৈছে বোলে। এইটো কি কথা ইলিগেলৰ কথা আহি পৰে, য'ত স্কিমটোৰ নটিফিকেশ্যনে নাই, তাৰপিছত তাত সেইটো ইলিগেল হবলৈ বাকী থাকিল কি? য'ত ক্ৰাইটেৰিয়া কি মানুহে নাজানিলে তাত ইলিগেল হবলৈ বাকী থাকিল কি? য'ত ফৰ্মটো দেখাই নাপালে মানুহে তাত ইলিগেল হবলৈ বাকী থাকিল কি? চ' এইসকল যুৱ নেতা যিসকলৰ এই সাম্যক জ্ঞানখিনি নাই তেওঁলোকে হেনো বড়োলেণ্ডখন চলাব আৰু